নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিছে আৰু যিসকলে 50% ওপৰত নম্বৰ পাইছে তেওঁলোকে আসলতে এটা কোৰ্সৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰে অসম চৰকাৰে নটিফিকেশন দিয়ে এই কোৰ্সটোৰ নাম হৈছে DLED অৰ্থাৎ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন যেটো পৰীক্ষা চৰকাৰে পাতিব DLEDত সিট পোৱাৰ কাৰণে हे পৰীক্ষাটোৰ নাম হৈছে প্ৰি এন্ট্ৰি টেষ্ট সমুকৈ পেট বুলি কোৱা হয় 2025ত এই প্ৰি এন্ট্ৰি টেষ্টটো চৰকাৰে পাতিবলৈ ওলাইছে আৰু এই DLED পঢ়িলে আপোনালোকে প্ৰাইমেৰী স্কুলৰ পৰা আৰম্ভ কৰি মানে প্ৰি নাৰ্সাৰীৰ পৰা আৰম্ভ কৰি আপোনালোকে ক্লাছ 8ৰ কাৰণে শিক্ষক হ'ব পাৰে গতিকে মিনিমাম কোৱালিফিকেশন হৈছে হায়াৰ সেকেন্ডাৰী আৰু এই DLED সম্পৰ্কে মই ডিটেইল আপোনালোকক এই মই স্ক্ৰিনত দেখুৱাইছো আপোনালোকে চাব 2-year DLED Diploma in Elementary Education course session 2025 to 27 নর বাবে নাম ভৰ্তিৰ বাবে আবেদন আপোনালোকে আবেদন কৰিব পাৰে অসমৰ স্থায়ী নিবাসী হ'ব লাগিব উপযুক্ত প্ৰাৰ্থীসকলৰ পৰা অনলাইন আবেদনৰ বাবে আবেদন বিচৰা হৈছে মানে যিসকলে অনলাইন আবেদন কৰিব তেওঁলোক স্থায়ী বাসিন্দা হ'ব লাগিব যিসকলে 2 বছৰীয়া ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন DLED কোৰ্সত নাম ভৰ্তি কৰিব বিচাৰে তেওঁলোকে প্ৰি এন্ট্ৰি অৰ্থাৎ PET 2025ত অৱতীৰ্ণ হ'ব লাগিব এই পাঠ্যক্ৰমটো NCT নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশন বুলি কৈছে এটো দিল্লীত আছে নিউ দিল্লীত NCT স্বীকৃতপ্ৰাপ্ত শিক্ষক শিক্ষা প্ৰতিষ্ঠান ডায়েট City Normal School BTC Private TEIS Teacher Education Institution সমূহত 2025-27 শিক্ষাবৰ্ষৰ বাবে চলোৱা হ'ব আপোনালোকে চাই ল'ব লাগিব DLED ক'ত আছে আৰু এই যিবিলাক অনুষ্ঠান কৈছে ডায়েটত আপোনালোকে এপ্লাই কৰিব পাৰিব সিটি এপ্লাই কৰিব পাৰিব তাৰ পিছত আছে নৰ্মাল স্কুল বিলাক আছে নহয় তাত আছে ডায়েট কোৰ্স আৰু BTC আছে আৰু প্ৰাইভেট যিবিলাক BEd কলেজ আছে সেইবিলাকত আপোনালোকৰ ডায়েট আছে কোৰ্সটো আছে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই কোৰ্সটো NCTৰ পৰা কিন্তু স্বীকৃতপ্ৰাপ্ত হ'ব লাগিব স্বীকৃতপ্ৰাপ্ত নোহোৱা অনুষ্ঠানত আপোনালোকে কেতিয়াও এপ্লাই নকৰিব বা এই পেট এক্সাম নিদিয়াকৈ আপোনালোকে DLEDত কেতিয়াও এডমিশন নলব যদি কোনোবাই তেনেকে দিব বিচাৰে জানিব সেই কোৰ্সটো ভুৱা কোৰ্স এতিয়া আমি নেক্সট চাও নেক্সট আইলে ইয়াৰ বাবে এপ্লাই কৰিবলৈ ন্যূনতম শিক্ষাগত অৰ্হতা লাগিব প্ৰাৰ্থীসকলে 10+2 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী স্তৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত কমেও 50% মাৰ্ক লৈ উত্তীৰ্ণ হ'ব লাগিব কিন্তু অপচনেল এক্সট্ৰা 4th সাবজেক্টৰ নম্বৰ বাদ দি তাৰ মানে অপচনেল সাবজেক্ট থাকে 4th সাবজেক্ট থাকে হেতু নম্বৰ বাদ দি তেওঁলোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 50% পাব যেনেকৈ ধৰি লওক কিছুমানে এন্থ্ৰোপলজি অপচনেল বা 4th সাবজেক্ট থাকিলে কিছুমানে সায়েন্সৰ কিছুমান সাবজেক্ট ধৰি লওক বায়োলজি কিবা এটা সাবজেক্ট অপচনেল থাকিলে বা 4th সাবজেক্ট হেতু বাদ দি হ'ব লাগিব SC STP মানে প্লেন ST হিল প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সামগ্ৰিক নম্বৰত 5% ৰেহাই প্ৰদান কৰা হ'ব মানে জেনাৰেলৰ আপোনাৰ 50% আৰু SC ST প্লেন ST হিলৰ কাৰণে 50% ৰেহাই 5% ৰেহাই দিলে মানে 45 আপুনি পাৰ্চেন্টেজত এপ্লাই কৰিব পাৰিব এতিয়া আমি বয়সৰ কথালৈ বয়স হ'ব লাগিব 1/7/2005 তাৰিখত প্ৰাৰ্থী বয়স কমেও 18 বছৰ আৰু অধিকতম 34 বছৰ হ'ব লাগিব 34 বছৰৰ ওপৰৰ হোৱা বয়স যাৰ হৈছে বয়স তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু SC STP আৰু STH শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বয়সৰ সীমা 2 বছৰ ৰেহাই দিয়া হ'ব অৰ্থাৎ এই শ্ৰেণীৰ ক্যান্ডিডেট সকলে তেওঁলোকে কি হ'ব 36 লৈকে এপ্লাই কৰিব পাৰিব বাকি আদাৰ জেনাৰেল কাষ্ট বিলাকে 34 লৈকে এপ্লাই কৰিব পাৰিব সংৰক্ষণ OBC MOBC SC STP STH person with disabilities PWD EWS আদিৰ বাবে সংৰক্ষণ থকা হ'ব চৰকাৰী সংৰক্ষণ নীতি অনুসৰি চৰকাৰী সংৰক্ষণ নীতি এটা আছে
5% দিয়ে 3% দিয়ে আপোনাৰ PWD কাৰণে নহয় EWS কাৰণে 3% দিয়ে গতিকে সেই সংৰক্ষণ থাকিব আপোনালোকৰ যদি PWD আৰু EWS এইবিলাক সাৰ্টিফিকেট আছে আপোনালোকে প্ৰডিউস কৰিব লাগিব এপ্লাই কৰা টাইমতে প্ৰডিউস কৰিব লাগিব অন্যথা পিছত মানে গ্ৰহণ কৰা নহব আবেদন কিদৰে কৰিব প্ৰাৰ্থীসকলে কেৱল অনলাইন মাধ্যমত আবেদন কৰিব লাগিব আৰু তেনে আবেদন https://certpet.co.in এইটো এড্ৰেছত আপোনালোকে লিংকত যাব লিংকত গলে আপোনালোকে ফৰ্মসমূহ সাবমিট কৰিব পাৰে আবেদন কৰিব পাৰিব আবেদনৰ মাসুল সকলো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদনৰ মাসুল হল 600 টকা 600 only মাসুল অনলাইনত ইন্টাৰনেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আদিৰ জৰিয়তে জমা দিব লাগিব এডমিট কাৰ্ডৰ সম্পৰ্কে কৈছে এডমিট কাৰ্ড প্ৰাৰ্থীসকলে যেটো আমি অলৰেডি আপোনালোকক কলো লিংকটোৰ কথা সেই লিংকতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰ পিছত এটো এটা বহুত ইম্পৰ্টেন্ট ভেনু ফৰ প্ৰি এন্ট্ৰি টেষ্ট PET 2025 ভেনু মানে কত পৰীক্ষা বিলাক হ'ব পেট 2025 ৰ পৰীক্ষাৰ প্ৰাৰ্থীয়ে অনলাইন আবেদন সময়ত নিৰ্বাচন কৰা ডিস্ট্ৰিক্ট অনুযায়ী অনুষ্ঠিত হ'ব বহুত ইম্পৰ্টেন্ট চাই থাকিব এডমিট কাৰ্ডৰ ঠিকনা উল্লেখ থাকিব নিৰ্বাচিত প্ৰাৰ্থীক উক্ত ডিস্ট্ৰিক্টৰ অন্তৰ্গত শিক্ষা প্ৰতিষ্ঠান TEIS যত এখন প্ৰদান কৰা হ'ব তাৰ মানে আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে ফৰ্ম ফিল আপ কৰিব সেইখন ডিস্ট্ৰিক্টতেহে আপোনালোকক সিট দিয়া হ'ব গতিকে এটা বহুত ইম্পৰ্টেন্ট কথা আপোনালোকে ডিস্ট্ৰিক্টখনৰ পৰা এপ্লাই কৰিলে ডিস্ট্ৰিক্টখনত কিমান সিট আছে আৰু ধৰি লওক কিমান আপোনাৰ সেই সিট আছে হেতু আপোনালোকে চাই ল'ব লাগিব আৰু যিখন ডিস্ট্ৰিক্ট আপোনালোকে ফিল আপ কৰিব যে সাপোজ আপোনালোকে কলে কামৰূপ ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে ফৰ্ম ফিল আপ কৰিলে আপোনাৰ ঘৰ ডিব্ৰুগড়ত হলে আপুনি যদি কামৰূপ ডিস্ট্ৰিক্টৰ পৰা কৰে ফৰ্ম ফিল আপ তেতিয়াহলে কামৰূপ ডিস্ট্ৰিক্টৰ ভিতৰতে আপোনালোকে সিটটো পাব এটো এটা বহুত গুৰুত্বপূৰ্ণ কথা তাৰ পিছত আহিলে গুৰুত্বপূৰ্ণ তাৰিখসমূহ ইম্পৰ্টেন্ট ডেটস ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন 18/5/2025 হা আপোনালোকে ওপেনিং কৰিব 18 তাৰিখৰ পৰা অলৰেডি ওপেন হৈ গল আজি 20 তাৰিখ আৰু ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশনস উইথ ফিজ পেমেন্ট 5/6/2025 ক্লোজ হ'ব 2005/6/2025 ৰ ভিতৰত কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আৰু নোৱাৰে ডাউনলোডিং অফ এডমিট কাৰ্ড ফ্ৰম 5/7/2025 onwards গতিকে আপোনালোকে 5/7/2025 ৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব একেটা লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰিব অলৰেডি কোৱা হৈছে তাৰ পিছত আছে ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট পেট এক্সাম 2025 13/7/2025 13/7 আপোনালোকৰ পৰীক্ষাটো হ'ব ডিক্লেৰেশ্যন অফ ৰিজাল্ট 28/7/2025 ৰিজাল্ট ডিক্লেৰেশ্যন দিব তাৰ পিছত থাকিলে যদি যিকোনো তথ্য ভুল বুলি পোৱা যায় বা নিৰ্ধাৰিত অৰ্হতা পূৰণ নকৰে তেন্তে প্ৰাৰ্থিতা বাতিল কৰা হ'ব আপোনালোকে ভুল তথ্য দিলে বাতিল কৰা হ'ব তাৰ পিছত আছে বিস্তাৰিত জানিবলৈ অনুগ্ৰহ কৰি আকৌ এই লিংকটোত https://certpet.co.in ৱেবসাইটটোত আপোনালোকে যাব পাৰে এটো আমাৰ নোটিফিকেশনটো আহিছে ডাইৰেক্টৰ অফ ষ্টেট কাউন্সিল অফ এডুকেশনাল এণ্ড ট্ৰেইনিং SCERT আসাম কাহিলীপাৰা গুৱাহাটী 19 গতিকে যি সকলে আপোনালোকে DLED কৰিম বুলি ভাবিছে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰে হেকত এটোৱে ক'ব বিচাৰিছো যে আপোনালোকৰ মানে ধৰি লওক হায়াৰ সেকেন্ডাৰী পাস কৰি আপুনি ডিগ্ৰী কোৰ্সটো যাব পাৰে কিন্তু যদি আপুনি ভাবিছে মই সোনকালে চাকৰিত হুমাম হায়াৰ সেকেন্ডাৰী পাস কৰি পেলাই চাকৰিত হুমাব পৰা আটাইতকৈ ভাল চাকৰি আপুনি DLED কৰিয়ে আপুনি প্ৰাইমেৰী সেকশনত বা এলিমেন্টাৰী সেকশনলৈকে নিজৰ মানে সংস্থাপনটো আপুনি পাব পাৰে ধন্যবাদ